লেজি বয়ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বৰিহাটৰ পৰা। বলকচোন এবাৰ গুৱাহাটী ফুৰি আহোঁ। নিশাৰ গুৱাহাটীখননো কেনেকুৱা চাওকচোন, ইমান মৰম লগা হৈছে গুৱাহাটীখন, আৰু কি ধুনীয়াকৈ ষ্ট্ৰিট লাইটবোৰ জ্বলি আছে নিশা হ'লে। আৰু গাড়ী চলাই আপুনি যেতিয়া গুৱাহাটীখন ফুৰিব, নিজে যেতিয়া গুৱাহাটীখন ফুৰিব গাড়ী চলাই, তাৰ মাদকতাটোৱে বহুত বেলেগ। আৰু আমি গৈ এনেকৈ ফ্লাইঅভাৰবোৰ গৈ আছোঁ। ফ্লাইঅভাৰবোৰ পাৰ হোৱাৰ পিছত নতুনকৈ বনোৱা ফ্লাইঅভাৰ এখন বনাইছে ভৰলুত, সেইখনতো আমি এপাক মাৰিলোঁ। খুব ধুনীয়া, আৰু এইখন ৰিলছৰ কাৰণে বিখ্যাত। ইয়াতে বহুতে ৰিলছ বনাই আছে, আৰু সেইফালেও এখন বনাই আছে, সেইখন টাইম আছে, কাম চলি আছে সেইখনৰ। আৰু তেনেকৈ সকলোৱে এইখন ফ্লাইঅভাৰত ৰিলছ বনায়, আৰু তেনেকৈ ময়ো ৰ'ব নোৱাৰি এটা সৰুকৈ এটা ৰিলছ বনাই দিলোঁ। কিন্তু আগতে ৰিলছ বনোৱাৰ যদিও অভ্যাস নাই, তেনেকৈ এবাৰ ট্ৰাই এটা কৰিছোঁ ৰিলছ বনাবলৈ। আৰু ৰিলছ আমি তেনেকৈ বনাই দিলোঁ ৰিলছ এটা। আৰু ৰিলছ বনাই মেলি এনেকৈ ফটো চটো উঠি আমি ঘৰলৈ উভতি আহিলোঁ। ভিডিঅ'বোৰ চাই থাকিব।